হেল্ল' বন্ধুসকল, সকলোৱে ভালে আছেনে? আৰু মই ভাল আছোঁ। আজি যাম মই ভাবৰাগুৰি এটা বস্তু কিনিবলৈ। এইটো মোৰ বাইক, এই বাইক লৈ কিনে যাম। এইটো মোৰ নহয়, মোৰ দাদাৰ এইটো। এই বাইকটো লৈ যাম। এইটো মোৰ হেলমেটখিনি লৈ কিনে যাম মোৰ ফ্ৰেণ্ডক লৈ। ফাইনেলি আহি পাইলোঁ, মোৰ ফ্ৰেণ্ডক লগ পাইলোঁ। তাক কৈলোঁ তুমি গাড়ীটো চলোৱা, মই পিছত বহি ব্লগ বনাম। আৰু সি কৈ আছে নহয় তুমি চলোৱা। মই কৈছোঁ লোৱা, সেইকাৰণে চলাই আছে। মই পিছত বহি ব্লগ বনাই আছোঁ। আৰু এইটো ৰেল লাইনেৰে ছাইডেদি গৈ আছোঁ, সেইকাৰণে ৰাস্তা এনেকুৱা হৈ গৈছে। ৰাস্তা যেতিয়া ভাল পাম তেতিয়া দেখুৱাই দিম আপোনালোকৰ ৰাস্তাটো কেনেকুৱা হ'ল। আৰু এতিয়া ৰেল লাইন পাম, চাওক এইটো ৰেল লাইন চৌতৰা। এইটো চৌতৰাৰ পৰা অলপ আগুৱাই এইটো ৰেল লাইন পোৱা যায়। আৰু সামনে এটা চুৰুং আছে, এইটো এটা চুৰুংটো বহুত ভাল বনাইছে। এইটো ৰিমিজিমিৰ পৰা ৰিমিজিমিত বনাইছে। এইটো চুৰুংটো বহুত ভাল, ডাঙৰো আছে চুৰুংটো। এইটো হৈছে নদী, ৰিমিজিমি নদী। নদীটো পানী নাই, একবাৰে নাইকিয়া হৈ গৈছে, শুকাই একবাৰে পানী নাইকিয়া হৈ গৈছে। এতিয়া কাঁচা ৰাস্তা দি গৈ আছোঁ ৰিমিজিমি নদীৰ ওচৰতে। এইটো হৈছে আমাৰ চৌতৰা চাৰ্কেল অফিচৰ বাউণ্ডাৰী, চাওক। এইটো হৈছে সাবুগ্ৰাম টু গোসাইগাঁও ৰোড, বহুত ধুনীয়া ৰোডটো। গছবিলাক বহুত ভাল লাগিছে ৰাস্তাত। বহুত ধুনীয়া, প্ৰকৃতিটো বহুত ধুনীয়া হৈছে। কেনেকুৱা হৈছে জেগাটো, কোনোবাই যদি চিনি পায় ক'ত আছে এইটো জেগা, কমেণ্ট বক্সত জনাই দিব। ফাইনেলি আহি পাইলোঁ আৰু ভাবৰাগুৰি বজাৰ। গেলামাল দোকান এইটো। মোৰ ফ্ৰেণ্ডে বাইক চলাই আছে, মই বাইক চলোৱা নাই। আহি পাইলোঁ আৰু সি কৈছে মোৰ ভৰিত কিবা ভৰিছে, সেইকাৰণে ভৰি ধুবলৈ গৈছিল সি। তাৰ লগে লগে মই গৈছোঁ তাতে। এইটো চাইকেলৰ দোকান, হেৰি সৰু সৰু ল'ৰাৰ কাৰণে চাইকেলৰ মতে, সেইকাৰণে সৰু দোকানতে আহিছোঁ। চাইকেলবিলাক বহুত ধুনীয়া আছে। মই ক'লোঁ সেইটো চাওক কেনেকুৱা আছে, সেইটো ওলাই আছে। সি বহুত বেছি দাম চাই আছে, সেইকাৰণে ইয়াৰ পৰা গুচি যাম। আৰু সেইকাৰণে তাৰ পৰা ওলাই আহিলোঁ আৰু বেলেগ দোকানত চাওঁ। এইটো আৰু এটা দোকান, সেইটো চাওঁ কেনেকুৱা হয়। চাইকেলবিলাক বহুত আছে ইয়াত, সৰু ল'ৰাৰ কাৰণে বহুত বহুত ভাল চাইকেল আছে। এইটো ভাবৰাগুৰি বজাৰতে আছে। কাগজ যদি লাগে সেইটো ভাবৰাগুৰিত আহিলেই হ'ল। মই সুধিলোঁ তাক এই কিমান টকা চাইছে, সি কয় বহুত পইছে। মই আৰু ক'লোঁ কম বেছি কৰা। এতিয়া আমি যাওঁ কাপোৰ কিনিবলৈ। আৰু হেৰি অলপ কাপোৰ কিনিব লাগিব, সেইকাৰণে কাপোৰ কিনিবলৈ যাওঁ। গামচা কিনিম। এই গলি আহি পালোঁ আৰু কাপোৰৰ দোকান আছে, সন্মুখতে আছে। এইটো গামচা লোৱাৰ কাৰণে এটা ভিডিঅ' বনাই আছোঁ, কেনেকুৱা গামচাটো বহুত ভাল, সেইকাৰণে ল'ম। মই নলওঁ, সেইটো ফ্ৰেণ্ডে ল'ব। আৰু পেক কৰি দি আছে, টি চাৰ্ট এটা পেক কৰি দি আছে। মোৰ এটা, তাৰ মোৰ ফ্ৰেণ্ডৰ এটা। মোৰটো কৈছোঁ মোক বেলেগ প্লাষ্টিকত দিয়া। ফাইনেলি লৈ পিনে যাওঁ। আৰু এইটো কিবা কিবি লুজ হৈ থাকিলে সেইটো টাইট কৰি দি আছে, সেইকাৰণে টাইট কৰি আছে দাদাই। পাম দি আছে, লাষ্টত পাম দি আছে। পাম দি লৈ অহাৰ পিছতে মোৰ ভতিজাটোক কৈছিলোঁ চলাই চাওকচোন কেনেকুৱা। আৰু সি নতুন ন, সেইকাৰণে চলাই পোৱা নাই। সেই ভিডিঅ'টো লাষ্টলৈকে দেখাৰ কাৰণে আপোনালোক থেংক ইউ।